নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে ভালে আছে? হয়, ময়ো ভালে আছোঁ। আজি কিছুদিনৰ পৰা মানৱ সভ্যতাক কিছুমান ঘটনাই এনেকুৱাকৈ প্ৰভাৱান্বিত কৰিছে যে আমাৰ সামাজিক অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ অন্যতম কাৰণ হ'ল যুদ্ধ। এই যুদ্ধ কাৰো কাৰণে কাম্য নহয় যদিও অস্তিত্ব ৰক্ষা আত্মৰক্ষাৰ কাৰণে কেতিয়াবা প্ৰয়োজন হৈ উঠে। এইটো এটা দীঘলীয়া বিষয়। বৰ্তমান যুদ্ধবিৰতি ঘোষণা হৈছে আৰু যুদ্ধবিৰতি ঘোষণা হোৱাৰ লগে লগে পৰিৱেশ চাৰিওপিনে কিছু স্বাভাৱিক হৈছে। এতিয়া মই আপোনালোকক মূল বিষয়বস্তুটোলৈ লৈ আহিব বিচাৰিছোঁ। মই ক'বলৈ ওলোৱা মূল বিষয়বস্তুটো হ'ল যুদ্ধৰ পিছত বা যুদ্ধৰ দ্বাৰা সংঘটিত হোৱা সংঘাতৰ পিছত কি কি কাম কৰিব লাগে। নিৰাপদ আশ্ৰয়স্থানলৈ স্থানান্তৰিত কৰিব লাগে, সাহায্য বিতৰণ কৰিব লাগে, পুনৰ সংস্থাপন কৰিব লাগে, শান্তি স্থাপন কৰিব লাগে, ক্ষতিপূৰণ কৰিব লাগে। ভৱিষ্যতে এই যুদ্ধৰ জৰিয়তে সংঘাত হ'বনে নহয় তাৰ প্ৰতি সচেতনতা আৰু সজাগতা কাৰ্যসূচী হাতত ল'ব লাগে। সংঘাতটো কিয় ঘটিলে বা কি কাৰণে ঘটিব পাৰিলে তাক বিশ্লেষণ কৰি যদি যুদ্ধৰ দ্বাৰা সংঘটিত হৈ আঘাতপ্ৰাপ্ত হৈছে তেনেকুৱা আঘাতপ্ৰাপ্ত ব্যক্তিসকলক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগে। নিৰাপদ আশ্ৰয়স্থানলৈ স্থানান্তৰিত কৰাৰ পিছত আঘাতপ্ৰাপ্ত ব্যক্তিসকলক বিভিন্ন ধৰণে সাহায্য দিব পাৰি, যেনে অত্যাৱশ্যকীয় চিকিৎসা প্ৰদান কৰিব পাৰি, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰিব পাৰি, তাৰোপৰি অত্যাৱশ্যকীয় কাপোৰ কানিৰো সাহায্য বিতৰণ কৰিব পাৰি। যুদ্ধৰ পিছত সংঘাতত আঘাতপ্ৰাপ্ত ব্যক্তিসকলৰ আঘাতৰ বুজ ল'ব লাগে। আঘাতৰ পৰিমাণ কিমানখিনি হৈছে, নে তেওঁলোকক ডাঙৰ অপাৰেশ্যন কৰিব লাগিব বা তেওঁলোকক কোনো ডাঙৰ হস্পিটেলাইজেশ্যন কৰিব লাগিব, মুঠতে কেনেকৈ চিকিৎসা কৰিব লাগিব সেইটো নিৰ্ধাৰণ কৰিব লাগে। তাৰোপৰি আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ যদি মৃত্যু হ'ব পাৰে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে, নতুবা কোনোবা ব্যক্তিৰ সা সম্পত্তি যে ধ্বংস হৈছে সেইটো খবৰ ৰাখিব লাগে। এই সকলোবোৰ চিনাক্ত কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। যুদ্ধৰ পিছত ৰাজহুৱা অনুষ্ঠান, ৰাস্তা ঘাট, বিজুলী বাতি আদিকে ধৰি ৰাজহুৱা উদ্যোগ বা ব্যক্তিগত উদ্যোগেই হওক সেইবোৰ বেছিভাগ ক্ষেত্ৰতে ধ্বংসলীলাত পৰিণত হয়। সেইবোৰ মেৰামতি কৰিব লাগে আৰু পুনৰ গঠন কৰিব লাগে। আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সময়ত ৰাসায়নিক উদ্যোগৰ পৰাই হওক বা পাৰমাণৱিক কেন্দ্ৰৰ পৰাই হওক কিছুমান তেজস্ক্ৰিয় পদাৰ্থ নিৰ্গত হৈ মানুহৰ শৰীৰত ক্ষতি সাধন কৰিব পাৰে। সেইটোৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে আৰু সুস্বাস্থ্যৰ কথা চিন্তা কৰিব লাগে। যুদ্ধৰ দ্বাৰা সংঘটিত হোৱা সংঘাতৰ পিছত নাইবা যুদ্ধৰ পিছত সমাজত শান্তি স্থাপন কৰাটো অতিকৈ জৰুৰী। শান্তি স্থাপন কৰিবৰ বাবে যুদ্ধপক্ষৰ মাজত শান্তিৰে আলোচনা কৰি শান্তি চুক্তি কৰিব লাগে। ন্যায় প্ৰক্ৰিয়াৰ জৰিয়তেও শান্তি স্থাপন কৰিব পাৰি। গঠনমূলক মন লৈ গঠনমূলক কামৰ জৰিয়তেও সমাজত শান্তি স্থাপন কৰিব পাৰি। সাংস্কৃতিক শিক্ষামূলক কাৰ্যৰ জৰিয়তেও শান্তি স্থাপন কৰিব পাৰি। শান্তি স্থাপনৰ বাবে যুদ্ধপক্ষৰ সহযোগিতাক লৈও শান্তি স্থাপন কৰিব পাৰি। প্ৰয়োজন সাপেক্ষে যুদ্ধপক্ষৰ লগত কেতিয়াবা ক্ষমাদান কৰিও বহুখিনি শান্তি স্থাপন কৰিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, ভৱিষ্যতে সংঘাত হ'ব কি নহয় এইটো নিৰ্ভৰ কৰিব পৰিস্থিতিৰ ওপৰত। বিভিন্ন বিতৰ্ক অভিজ্ঞতাৰ পৰা বা বিপদৰ পৰা কিছুমান বস্তু শিকি বুজি লৈ তাৰ অভিজ্ঞতাৰে ভৱিষ্যতৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেয়েহে ভৱিষ্যতৰ বাবে আপোনালোকৰ সমাজত সজাগতা আৰু সচেতনতা খুব জৰুৰী হৈ পৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আন এটা ভিডিঅ' লৈ আকৌ আহিম। ধন্যবাদ।